নমস্কাৰ বন্ধু বান্ধৱীসকল, অল ইনফৰ্মেটিভ আছাম চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ পৰা আপোনালোকে গ্ৰেড 3ৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত বহুতৰে একনলেজমেণ্ট অৰ্থাৎ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো হেৰাইছে। গতিকে আপোনালোকে এই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো কেনেকৈ ওলাব পাৰিব, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱাৰ্ডটো ওলাব পাৰে। বন্ধু বান্ধৱীসকল, এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱাৰ্ডটো নহ'লে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যাব, তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজিব পাৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে মই ADREৰ যিখন অফিচিয়েল নটিচ সেইখন লৈ অলপ আলোচনা কৰিম। যিহেতু প্ৰথমতে HS লেভেলৰ এক্সামটো হ'ব আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে 15 তাৰিখৰ পৰা আৰম্ভ হ'ব। আগৰ এক্সামৰ তুলনাত এইবাৰৰ এক্সামটো অলপ বেলেগ ধৰণৰ হ'ব, যিহেতু আগৰ এক্সামটো হৈছে 9 বজাৰ পৰা, এতিয়া হ'ব 10:30 বজাৰ পৰা। আৰু এটা বিষয়, এই এক্সামটো আপোনাৰ জিলাত পৰিব নে নাই সেইটো লৈ আপোনালোকে অলপ চিন্তিত হৈ আছে। সেইটো লৈ অলপ চিন্তাৰ বিষয় নাই, কাৰণ আপোনালোকে 3খন ঠাইৰ নাম চিলেক্ট কৰিছে, 3খন জিলা চিলেক্ট কৰিছে, তাৰ ভিতৰত যিকোনো এখনত আপোনালোকৰ নামটো আহি যাব। গতিকে আপোনালোকে যিকোনো এখনতে পঢ়িব। আৰু এইবাৰ শুনিছোঁ এটা বেঞ্চত 3জনহে বহিব, গতিকে আপোনালোকৰ চিন্তাৰ বিষয় নাই, এইটো আপোনালোকৰ জিলাতো কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ যদি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড আছে, তেতিয়াহ'লেতো ইয়াত বহুৱাই আপোনালোকে লগ ইন কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰে। আৰু যদি এপ্লিকেশ্যন নম্বৰ নাই, পাছৱাৰ্ড একো নাই, তেতিয়াহ'লে আপোনালোকে তলত ফৰগেট পাছৱাৰ্ড আছে, ইয়াত মাৰি আপোনালোকে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি, ইয়াত চাওক মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আছে, এইটো দি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু এডমিট কাৰ্ডখন 11 বজাৰ পৰাহে ডাউনলোড কৰিব পাৰিব, ইয়াৰ আগতে নোৱাৰিব। গতিকে মই আপোনালোকক যিমান পাৰোঁ সিমান হেল্প কৰিম। এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব তাৰ এটা মই ভিডিঅ' লৈ আনিম। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।